সনাতনী হিন্দুসকলে কোনো ধৰণৰ ভয়ভিত্তি কৰাৰ দৰকাৰ নাই। আৰু দুই নম্বৰে যিবিলাকে 2 নম্বৰী কৰি আছে তেখেতসকলকো সচেতন কৰি দিছোঁ, 15 দিনৰ ভিতৰত এই যিমান 2 নম্বৰী আছে যদি বন্ধ নকৰে লালঘৰত যাব লাগিব। মই থিয় আছোঁ ধুবুৰী সংকটমোচন যি হনুমান মন্দিৰ, বালাজী মন্দিৰ, জাগ্ৰত মন্দিৰ, এই মন্দিৰত আছোঁ। আচলতে ক'ব লাগিব দুদিনীয়া বিস্তৰ কাৰ্যসূচী লৈ ধুবুৰীৰ গাৰ্জেন মিনিষ্টাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া কালি আহি উপস্থিত হৈছেহি। কালি কেইবাটাও মন্দিৰত তেওঁ সেৱাভাগ আগবঢ়ায়, তাৰপিছত গুৰুদ্বাৰাত গৈছিলে, কালি ভাৰত বাংলাদেশ সীমান্ত তেওঁ পৰিদৰ্শন কৰিছে। কিন্তু এই মুহূৰ্তত ধুবুৰী চহৰৰ একদম জাগ্ৰত মন্দিৰ যি বালাজী মন্দিৰত উপস্থিত আছে মন্ত্ৰীগৰাকী। ইতিমধ্যে তেওঁ পূজাভাগ আগবঢ়াইছেহি আৰু এই মুহূৰ্তত তেওঁ আছে। মই প্ৰথমতে পৰিৱেশ দেখুৱাব বিচাৰিম। আচলতে সকলে আছে যথেষ্ট উৎফুল্লিত, কাৰণ ধুবুৰী এই মন্দিৰত আচলতে এই প্ৰথমবাৰৰ বাবে কোনো মন্ত্ৰী আহি তেওঁ বালাজীৰ ওচৰত আচলতে সেৱাভাগ আগবঢ়াইছে, পূজা আগবঢ়াইছে। ইতিমধ্যে মই দেখুৱাইছোঁ ইয়াত ধুবুৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ পৰ্যন্ত। এইটো খুবেই জাগ্ৰত মন্দিৰ। এই যি বালাজী মন্দিৰ বহুত প্ৰাচীন মন্দিৰ, এই মন্দিৰে আচলতে বালাজীৰ প্ৰাৰ্থনাত আচলতে তেওঁ এই মুহূৰ্তত প্ৰাৰ্থনা শিকি গৈছে। হোম হৈছে, মই হোমৰ যি দৃশ্য নিউজিলেণ্ডৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ, তেওঁ হোমত আছে, সেই দৃশ্য আমি দেখুৱাম। কিন্তু এই মুহূৰ্তত পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ইয়াত আচলতে কৰ্মকৰ্তালৈ যথেষ্ট উৎফুল্লিত হৈছে। মই মন্ত্ৰীৰ লগত মই কথা পাতিম। তাৰ আগতে একবাৰ অমিতক অনুৰোধ জনাম পৰিৱেশ দেখুৱাই। এয়া আমাৰ ধুবুৰীৰ সংকটমোচন মন্দিৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। মই পোনে মন্ত্ৰীৰ ওচৰত যাম, অমিতক অনুৰোধ জনাম ইফালে অকণমান অহাৰ কাৰণে। অমিত, যদি আমি ইয়াত আহি আছোঁ, প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি প্ৰথমবাৰ এই মন্ত্ৰী আমাৰ এই মন্দিৰতে আহি উপস্থিত হৈছে, কেনেকুৱা লাগি আছে? খুব ভাল পৰিৱেশ আছে, এক জাগৃত মন্দিৰ আৰু লগতে প্ৰতিমা যিটো আছে, প্ৰতিমাটো নিজে ব্ৰহ্মপুত্ৰত বৈ অহা প্ৰতিমা, ব্ৰহ্মপুত্ৰৰ পৰা আহিছে আৰু ইয়াত প্ৰতিষ্ঠা হৈছে। কেইবা বছৰ পুৰণি, প্ৰায় 80 বছৰ পুৰণি মন্দিৰ। আৰু মই ভাবোঁ যে ইয়াত আহি নিজকে খুব ভাল লাগিছে, বৰ জাগৃত স্থান। ইয়াত আহি এটা ভাইব্ৰেশ্যন মই ফিল কৰিছোঁ আৰু এনেকুৱা স্থান ইয়াত আছে বুলি মই জনা নাছিলোঁ। কিন্তু আমাৰ কৰ্মকৰ্তাসকলে ক'লে যে ৰাতিপুৱা যায় তাত পূজা এভাগ দিব লাগে। এইবাৰ আহিলোঁ, মনটো খুব ভাল লাগিছে আৰু যেতিয়া আহিম এবাৰ অহাৰ ইচ্ছা ৰাখিছোঁ। যদিও প্ৰাৰ্থনাটো নিজৰ কি প্ৰাৰ্থনা কৰিলে? প্ৰাৰ্থনাটো এটাই প্ৰাৰ্থনা যে অসমৰ উন্নয়ন হওক, অসম সুৰক্ষিত হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত মজবুত হওক আৰু আমাৰ তাত কোনোদিন অহংকাৰ যেন নাহে, বিনম্ৰতাৰে আমি যেন ৰাইজৰ কাম কৰি থাকোঁ, এই প্ৰাৰ্থনা কৰি। ছাৰ, এটা কথা যদিও অপ্ৰাসংগিক কওঁ, এই ইয়াত আচলতে সনাতনীসকলে কিন্তু সংখ্যালঘু, তো তেওঁলোকৰ ক্ষেত্ৰত বহুতবাৰ ইয়াত থ্ৰেড আহে, কিন্তু সেই ধৰণৰ সেই ক্ষেত্ৰত আপুনি কি চিন্তা কৰে? মুখ্যমন্ত্ৰী আপুনি জানে, মুখ্যমন্ত্ৰী এজন খং আহিছিলে, ইয়াত এটা ঘটনা ঘটিছিলে যোৱা বছৰ, তেওঁ প্ৰতিশ্ৰুতি দি গৈছে যে মুখ্যমন্ত্ৰী থাকোঁতে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে আপুনি কি ধৰণৰ? হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আৰু মই যেতিয়ালৈ গাৰ্জেন মন্ত্ৰী ধুবুৰীত আছোঁ, সনাতনী হিন্দুসকলে কোনো ধৰণৰ ভয়ভিত্তি কৰাৰ দৰকাৰ নাই। আৰু দুই নম্বৰে যিবিলাকে 2 নম্বৰী কৰি আছে তেখেতসকলকো সচেতন কৰি দিছোঁ, 15 দিনৰ ভিতৰত এই যিমান 2 নম্বৰী আছে যদি বন্ধ নকৰে লালঘৰত যাব লাগিব। ছাৰ, আজি কি কাৰ্যসূচী আছে? আজি কাৰ্যসূচী মেডিকেলত যাম, ৰিভিউ ল'ম 1 ঘণ্টা। তাৰপিছত DC অফিচত বহি প্ৰত্যেকটো বিভাগৰ ৰিভিউ ল'ম, 3 ঘণ্টা 3.5 ঘণ্টা, আৰু প্ৰয়োজন হ'লে 5 ঘণ্টালৈ ৰিভিউ ল'ম আৰু তাৰপিছত ভাত পানী খাই ওলাই যাম। প্ৰথমবাৰ ধুবুৰীত আহিলে কেনেকুৱা অনুভৱ? ধুবুৰীটো চাই পৰিৱেশটো খুব ভাল, আমাৰ মানুহখিনি কিন্তু সংগঠিত হৈ আছে। এটা কথা মোক ভাল লাগিছে যে সনাতনীসকল এক লগত আছে, একগোট হৈ আছে আৰু মুখ্যমন্ত্ৰীৰ লগত আছে। আৰু যিহেতু তেখেতসকল চব মুখ্যমন্ত্ৰীৰ লগত আছে, মই তেখেতসকলৰ লগত থাকি সনাতনী পৰম্পৰাৰ বিস্তাৰ, সনাতনী পৰম্পৰাৰে গৌৰৱ পোৱাব লাগে, তাৰ কাৰণে মই কাম কৰিম। ছাৰ, এটা কথা লাষ্ট কুৱেশ্যন, কালি আপুনি ভাৰত বাংলাদেশ সীমান্তত গৈছিলে, আমি আপোনাৰ লগত আছিলোঁ গোটেই দিনটো, তাতে কি পৰ্যবেক্ষণ কৰিলে আৰু কিবা কামত হ'ল নেকি, কিবা ওলাল নেকি? ৰাস্তা এটা ওলোৱাৰ চেষ্টা কৰি আছোঁ। আজিয়ে নকওঁ, মানে পটকৈ কৈ দিয়াটো উচিত নহয়। প্ৰক্ৰিয়া আছে, আইনগত প্ৰক্ৰিয়াও আছে, কেইবাটা প্ৰক্ৰিয়া আছে। কিন্তু মই ভাবোঁ যে ঈশ্বৰে আশীৰ্বাদ দিলে এই মানুহখিনিক আমি তাৰ পৰা ওলাই আনিব পাৰিম। যিহেতুকে আপুনি গাৰ্জেন মিনিষ্টাৰ ধুবুৰী, কিবা নতুন খবৰ, ভাল খবৰ কিবা আছে নেকি? মুখ্যমন্ত্ৰী ভাল খবৰ এইটোৱে যে হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ল আৰু মোক ইয়াত গাৰ্জেন মন্ত্ৰী দিলে, এইটোৱে ধুবুৰীৰ কাৰণে ভাল খবৰ বৰ্তমান। এয়া আছিলে মন্ত্ৰী ডাঙৰীয়া, মই আমি দেখুৱাইছোঁ পৰিৱেশ, আমি দেখুৱাই আছোঁ। ইয়াত আচলতে ইয়াৰ মন্দিৰৰ কৰ্তৃপক্ষ আছে। মই আপোনাৰ ওচৰত কেনেকুৱা লাগিছে মন্ত্ৰীগৰাকী? খুব ভাল লাগিছে। আজি যোগ হৈ আছে, 3.5 বছৰ হ'ল। আজি আমাৰ মিনিষ্টাৰ সাহেব আহিছে, যাতে আৰু ভাল লাগিছে, যোগ্য হৈছে আৰু বহুত ভাল কথা এইটো।
ইয়াতে বহুত মানুহ আহে মঙ্গলবাৰ দিন আপুনি আহিব তেতিয়া গম পাব ঠিক আছে আমি পৰিৱেশ দেখুৱাই আছোঁ অকণমান ইতিমধ্যে কৈছোঁ যে ইয়াৰ সংকটমোচন মন্দিৰ মন্ত্ৰীগৰাকী ওলাই গ'ল তেওঁ আচলতে পোনে পোনে ইয়াৰ পৰা ধুবুৰী যি চিকিৎসা মহাবিদ্যালয় তাতে পৰ্যবেক্ষণ কৰিব আৰু এগৰাকী আছে মন্দিৰৰ কৰ্তৃপক্ষ আপোনাৰ ওচৰত আহিছোঁ কেনেকুৱা লাগি আছে মন্দিৰ খুব ভাল লাগি আছে ক'লে তেওঁ হ্যাঁ কি ক'লে তেওঁ আজি তেওঁ মানে এই মন্দিৰত আহি তেওঁ খুব খুশি আর ইয়াতে আহি তেওঁ পূজা দিলে আর আমি এই কাৰণে আমি কমিটিৰ যিমান মানুহ ইয়াতে আছোঁ আমি এই অগল বগলে যিমান মানুহ সব মানুহ বহুত খুশি হৈছোঁ আৰু এনেকুৱা আশা ৰাখোঁ আমাৰ মিনিষ্টাৰ যেতিয়া আহে এনেকুৱা যদি আমাৰ মন্দিৰত আহে আমাৰ সনাতনী যিটো আমাৰ যিটো পৰম্পৰা এইটো আগবাঢ়ি আছে আৰু এইটো আৰু ইচ্ছা ভগৱান কৰিলে আৰু আমাৰ বালাজী হনুমানজী কৰিলে আৰু আগবাঢ়ি থাকিব আৰু অসম চৰকাৰ যেনেকুৱা উন্নতি কৰি আছে আগতে আৰু বেছি উন্নতি কৰিব হনুমানজীৰ দয়া হনুমান আমাৰ ওপৰত আৰু অসম চৰকাৰৰ ওপৰত সব সময়ত থাকিব পালে ধন্যবাদ ধন্যবাদ ভাস্কৰ আছিলে বেদান্ত ক'ব লাগিব যে মন্ত্ৰীগৰাকী ইতিমধ্যে ওলাই গৈছে আৰু তেওঁ আৰু কিছু মুহূৰ্তৰ পিছতে ধুবুৰী যি চিকিৎসা মহাবিদ্যালয় তালৈ যাব আৰু তাতে পৰ্যবেক্ষণ কৰিব বা পৰিৱেশ তেওঁলোকে আচলতে পৰ্যবেক্ষণ কৰিব পৰিৱেশ